প্ৰিয় বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ জনাইছোঁ স্বাগতম। আজি পুনৰ আপোনালোকৰ বাবে আমি এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে জীৱনৰ সংগী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাম। পৰি এতিয়া কিন্তু আৰু বহুত বেছি হৈ গ'ল দেই। এইবাৰ মুঠতে তই চিন্তা কৰিবই লাগিব বিয়াৰ কথা। প্ৰথমতে তোৰ ককাইৰহে বিয়া হৈছিল, এতিয়া ভাইৰো বিয়াখন হৈ গ'ল। ঘৰলৈ ভাই বোৱাৰী আহিলে, এতিয়া অন্তত নিজৰ বিয়াখনৰ কথা তই চিন্তা কৰ। মা, মইচোন তোমাক কৈছোঁৱেই যে মোৰ বিয়া হ'বলৈ একেবাৰে ইচ্ছা নাই, গতিকে মই বিয়া হ'ব নিবিচাৰোঁ। তুমি একেটা কথাকেই ঘূৰাই পকাই সদায় কিয় উলিয়াই থাকা বাৰু? পাপৰি, কি তই আকৌ একেটা কথাকে উলিয়াই থকা কথা কৈছ? উলিয়াই থাকিমেই আকৌ, যেতিয়ালৈকে তোৰ বিয়া নহ'ব তেতিয়ালৈকে উলিয়াই থাকিম। কিমান বুজাম বাৰু তোক? তই সময় থাকোঁতে এতিয়া বিয়াখন হৈ নগ'লে পিছত তই গোটেই জীৱনটো কাৰ লগত পাৰ কৰিবি? কোনে খুৱাব তোক? মোক কোনো খুৱাব নালাগে নহয়। মই নিজেচোন চাকৰি কৰোঁ, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিছোঁ। গতিকে মই কাৰো আশাত নাথাকোঁ নহয়। নিজেই চাকৰি কৰিম, পইচা ইনকাম কৰিম, নিজেই খাম, বাছ সেইটোৱে কথা। মা, চব ছোৱালী যে বিয়া হ'বই লাগিব সেয়াটো কোনো ধৰা বন্ধা নিয়ম নহয়। গতিকে মোৰ বিয়া হ'বলৈ ইচ্ছা নাই, মই বিয়া নহওঁ। মই তোমাৰ লগতে থাকিব বিচাৰোঁ গোটেই জীৱন, বাছ ইমানেই কথা। আৰু প্লিজ মা, মোক এই বিয়া কৈ পিনে এনি টাইম অশান্তি দি নাথাকিবা। পাপৰি, তই ভাল কথা ক'লে মানে অশান্তি পালে নহ'ব নহয়। আৰু গোটেই জীৱনটো মোৰ লগত থাকিবি মানে মই কি গোটেই জীৱনটো থাকিম নি বাৰু? দুদিনমানৰ পিছতে মোৰ মৰিবলৈ হ'ব। তেতিয়া কি কৰিবি তই? সেইবোৰে এতিয়া এই গাঁৱৰ ওচৰ চুবুৰীয়া আমাৰ মিতিৰ কুটুম মাহী পেহী জেঠাইহঁতে চবেই তোৰ বিয়াখনৰ কথাকে সোধে। মুঠতে কাৰোবালৈ ফোন এটা কৰিব নোৱাৰোঁ শান্তি, ক'ৰবালৈ ওলাই যাব নোৱাৰোঁ, কেৱল তোৰ বিয়াৰ কথা। গতিকে মই সোনকালে তোক বিয়াখন দি আজৰি কৰিব বিচাৰিছোঁ, নহ'লে কাক কি উত্তৰ দিম বাৰু মই? কি বুলি ক'ম বাৰু চবকে? চবেই ভাবে তই ল'ৰাই বিচাৰি পোৱা নাই, সেইটো কাৰণে এইবাৰ তোৰ বিয়াখন মুঠতে মই দিমেই। মই চবৰে এইবোৰ কথা শুনি থাকিব নোৱাৰোঁ দেই। মা, তাৰমানে এতিয়া মই এই মানুহবিলাকে যে কেলৈ বিয়া নাহে সুধি থাকে, সেই মানুহবিলাকৰ কাৰণে মই এতিয়া তাৰমানে মোৰ ইচ্ছা নাথাকিলেও বিয়া হ'ম। মা, সুধিবলৈ দিয়া, যোনে সুধিবলৈ দিয়া। গাঁৱৰ মানুহ, আমাৰ মিতিৰ কুটুমৰ কোনোবা মানুহ, মাহী জেঠাই পেহী যোনেই সুধিবলৈ দিয়া, মুঠতে মই বিয়া নহয় এতিয়া। মই এতিয়া বিয়াৰ কথা একেবাৰে ভবা নাই, গতিকে প্লিজ মোক একেটা কথাকে কৈ নাথাকিবা। আৰু বাকী এই মানুহবিলাকৰ কথাত তোমাৰ গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই। বাছ সুধিলে কৈ দিবা যে তাই বিয়া নহওঁ বুলি কৈছে, সিমানেই কথা। আৰু মই মোৰ জীৱনৰ কথা, মোৰ বিয়াৰ কথা ইমানকৈ চিন্তা কৰা নাই যেতিয়া তেওঁলোকৰ কিহৰ দৰকাৰ বাৰু ইমানকৈ চিন্তা কৰিব থাকিবলৈ? আৰু যদি কিবা সুধিবলগীয়া আছে মোক আহি ডাইৰেক্ট সুধিবলৈ ক'বা, বাছ সিমানেই কথা। এতিয়া মই যাওঁ, অফিচলৈ মোৰ যাবলৈ দেৰি হৈছে। সেই বুলি কৈ খঙত একেবাৰে পাপৰি ঘৰৰ পৰা ওলাই গ'ল আৰু চিধাই গৈ তাই নিজৰ অফিচ পালেগৈ। এয়া হৈছে পাপৰি এগৰাকী উচ্চ শিক্ষিত ছোৱালী। বৰ্তমান পাপৰি খুবেই ভাল চৰকাৰী চাকৰি এটা কৰি আছে। পাপৰিৰ বয়স প্ৰায় 30ৰ ওপৰ হৈছে। পাপৰিৰ ঘৰত আছে মাক, ককায়েক আৰু ভায়েক। ককায়েকৰ আৰু ভায়েকৰ দুয়োটাৰে অৱশ্যে বিয়া দুখনো হৈ গৈছে। মানে এতিয়া ককায়েক ভায়েক সকলো পাপৰি ঘৰতে আছে। গতিকে ককায়েক আৰু ভায়েকৰ বিয়াখন হৈ গ'ল যেতিয়া, এতিয়া পাপৰিৰ বিয়াখনক লৈ মাকৰ চিন্তা। অকল মাকৰে নহয়, পাপৰিৰ বিয়াখনক লৈ যেন পাপৰি ঘৰৰ মিতিৰ কুটুম ওচৰ চুবুৰীয়া মুঠতে গোটেই গাঁওখনৰে যেন পাপৰিৰ বিয়াখনক লৈ চিন্তা, কেৱল পাপৰিৰ বাহিৰে। মানে মাক ক'তো ওলাই যাবই নোৱাৰে, গ'লেই সকলোৱে সোধে পাপৰি কেতিয়া বিয়া হ'ব, কিয় ইমান দিন বিয়া হোৱা নাই, বয়স জানো ৰখি থাকিব, আমুক তামুক ঢেৰ কিবা কিবি মুঠতে। গতিকে সোনকালে মাকে পাপৰিক বিয়া দি এই সকলো কথাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে। মাকৰ যেন কেৱল সেইটোৱেই কথা। বাইদেউ, তই পাপৰিক নুবুজাও কেলে? এতিয়া ভায়েকৰো বিয়া হৈ গ'ল, ভায়েক বোৱাৰীক আহি ঘৰ সোমালেহি। তাইনো বাৰু এতিয়াও সেই বিয়া নহওঁকৈ থাকিবলৈ বয়স আছে জানো? ছোৱালী কুৰিতে বুঢ়ী, তাতে এতিয়া তাই কুৰি পাৰ হৈ কেতিয়াবাই কিবা পালেগৈ। গতিকে এতিয়ালৈ আৰু তাই এইবোৰ কৰি থকাৰ হেৰি নাই নহয়। সোনকালে তাইক ল'ৰা এটা চাই বিয়া দি উলিয়াই দে, নহ'লে কিন্তু আৰু দুদিনমানৰ পিছত ল'ৰা বিচাৰি ফুৰিলেও নাপাবি। আৰু এই মানুহে ঘৰতেই ছোৱালী বুঢ়ী হৈ আছে বুলি হাঁহিব, সেয়াটো আছেই। গতিকে সময় থাকোঁতে তাইক সোনকালে বিয়া দি উলিয়াই দে। তইনো কি বুলি ভাবিছ বাৰু? মই কি তাইক বুজোৱা নাই, কোৱা নাই বিয়াৰ কথা? আজিও কৈছোঁ, ৰাতিপুৱাতেই কৈছোঁ তাইক, কিন্তু নাই, তাইহে একেটাই কথা, বিয়া নহয়। আৰু কিমান কেনেকৈ বুজাম বাৰু তাইক? ক'লেই খালী খং কৰে। আজিও সেই খং কৰি একেবাৰে অফিচলৈ ওলাই গৈছে। কিমান যে কৈছোঁ, এইবাৰ নহ'ব, এইবাৰ জোৰ জবৰদস্তি হ'লেও তাইক বিয়া দিবই লাগিব। এটা কাম কৰিবিচোন, ল'ৰা বিচাৰ। এইবাৰ তাই যিমান আপত্তি কৰিলেও মুঠতে শুনাত নাই, জোৰ জবৰদস্তি হ'লেও তাইক বিয়া দিব লাগিব। নহ'লে কিমান মানুহবিলাকৰ কথা শুনিবি বাৰু? ঘৰৰ পৰা ওলাই যাবই নোৱাৰোঁ। সেইদিনাখন সেই মিটিঙলৈ গ'লোঁ গাঁৱৰ, তাতো সেই একেটাই কথা।
আকৌ সেইদিনাখন নামঘৰলৈ গ'লোঁ, এই ভাগৱত পাঠ আছিল যে, তাতো সেই একেটাই কথা, পাপৰি কেতিয়া বিয়া হ'ব, তাইৰ লগৰ ছোৱালী ল'ৰা ছোৱালী স্কুল যাব পৰা হ'ল, তাই কিয় বিয়া হোৱা নাই, আমুক তামুক, মুঠতে ঢেৰ কথা। গতিকে মই আৰু এইবোৰ সহিব নোৱাৰা হৈছোঁ। সেইটো কাৰণে ল'ৰা এটা চা, জোৰ জবৰদস্তি হ'লেও তাইক বিয়াতে উলিয়াই দিব লাগিব। তই চিন্তা নকৰিবি বাৰু, ল'ৰা এটা অৱশ্যে আছে, মই সিহঁতৰ ঘৰত সুধি চাম বাৰু। ল'ৰাটো অৱশ্যে অকণমান বয়স হৈছে, আৰু পাপৰিও এতিয়া সৰু হৈ থকা নাই নহয়, তাইতো 30 পাৰ হ'ল। গতিকে তাই এতিয়া অকণমান ডাঙৰ মানুহ এটাৰ লগতে মিলিব। গতিকে মই সিহঁতৰ ঘৰত কথাটো উলিয়াম বাৰু, কি কয় জনাম। বৌ, আমাৰ এই বাইদেউজনী কি বিয়া নহয় নেকি? মানে পাপৰি বাইদেউৰ কথা কৈছোঁ। তাকেই জানো, সদায়চোন মায়ে বিয়াৰ কথা কয়, সদায় বিয়াৰ কথা উলিয়ালে তাই খালি মাকে খং কৰে, বিয়া হ'বলৈ ইচ্ছা নাই বুলি কয়। নাজানো আৰু কেতিয়া বিয়া হ'ব। তাইৰ পৰা যে লাজে লগা হৈছে জানানে, মানুহবিলাকে কেৱল খালি তাই বিয়া কথাকে সুধি লগ পালে মোক। কেনেকৈ ক'ম বাৰু এতিয়া বিয়া নহওঁ বুলি কৈছে বুলি। মানুহবিলাকে কি ভাবে জানা, তাই ল'ৰা পোৱা নাই সেইকাৰণে বিয়া নাই হোৱা, ঘৰতে বুঢ়ী হৈ আছে বুলি কিছুমানেতো হহাও আৰম্ভ কৰি দিছে। লাজে লাগে, সোনকালে বিয়া দি উলিয়াই দিব পৰাহেঁতেন। তাকেইতো আকৌ বৌ, আৰু এটা কথাও নহয় বৌ, সেইবোৰতো সেইবোৰেই, লাজ অপমান সেইবোৰতো আছেই। আৰু এই মা মৰাৰ পিছত যেতিয়া বাইদেউ বুঢ়ী হ'ব, তেতিয়া কোনে চোৱা চিতা কৰিব বাইদেউক? মই হ'লে সেইবোৰ দায়িত্ব ল'বলৈ নাই দেই। ঠিকেই কৈছা তুমি, শহাটোতো আছেই বুঢ়ী বুলি, আৰু তাতে বুঢ়ী হ'লে কোনে চোৱা চিতা কৰিব সেইটো কথাটো মই ভবাই নাছিলোঁ। ময়ো এইবোৰ দায়িত্ব ল'বলৈ নাই। আজিকালি বোৱাৰীয়ে নিজৰ শহুৰে শাহুৱেকৰে দায়িত্ব ল'বলৈ বেয়া পায়, কোনোবাৰ নন্দেক এই বাই শাহুৱেকৰ দায়িত্ব ল'বনে কোনোবাই? ময়ো ল'বলৈ নাই দেই, যি হয় হৈ থাকিবই এই চব। মুঠতে ঘৰৰ গোটেইবোৰ মানুহৰ যেন এটাই চিন্তা যে যেন তেন মুঠতে পাপৰিক বিয়া দি উলিয়াই দিব লাগে, বাছ। সেইদিনাখন আকৌ সন্ধিয়ালৈ পাপৰি অফিচৰ পৰা উভতি আহোঁতে গাঁৱৰে ওচৰৰ মানুহ এগৰাকী পালে। মানুহগৰাকীক দেখি তাই মাতষাৰ লগালে। খুৰী, বজাৰলৈ যায় হ'বলা? এই বজাৰৰ পৰা আহোঁগৈ অকণ। তুমি অফিচৰ পৰা আহিলা হ'বলা? খুৰী, অফিচৰ পৰা আহি আছোঁ। পিছে পাপৰি, কিমাননো আৰু মাৰৰ ঘৰৰ পৰাই এনেকৈ অফিচলৈ সদায় অহা যোৱা কৰি থাকিবা? এতিয়া আৰু এই তোমাৰ মানুহজনৰ ঘৰৰ পৰা এনেকৈ অফিচলৈ অহা যোৱা কৰিবলৈ হ'ল আৰু, বয়সো হ'লগৈ নহয়। এতিয়াতো ভাইটিও বিয়া পাতিলে। তুমি পিছে কি ভাবিছা, তোমাৰ বিয়াখন কেতিয়ালৈ খুৱাবা আমাক? বয়স হ'লে ৰখি নাথাকে নহয় পাপৰি, এতিয়া আৰু তোমাৰ যথেষ্ট বয়স হ'লগৈ, গতিকে এতিয়া বিয়াখন খুৱাব লাগে আৰু আমাক সোনকালে। নাই খুৰী, বিয়া বাৰু হ'বলৈচোন মনেই নাযায়, গতিকে কিবা বিয়াৰ কথা যেন মই চিন্তাই কৰা নাই। চাকৰি কৰিছোঁ, অফিচ অহা যোৱা কৰিছোঁ, ব্যস্ত আছোঁ, খাইছোঁ বৈছোঁ, মাৰ লগত আছোঁ, বাছ সেইটোৱে যেন মোৰ ভাল লাগিছে। গতিকে বিয়া বাৰুৰ কথা চিন্তাই কৰা নাই। এইটো বয়সেলনি বাৰু এই বিয়া বাৰুৰ কথা চিন্তা নকৰাকৈ থাকেনে মানুহ? তোমাৰ এতিয়া বয়স সৰু হৈ থকা নাই নহয়, 30ৰ পাৰ হ'ল। এতিয়া আৰু দুদিনমানৰ পিছত এই ল'ৰা বিচাৰিলেও নাপাবা কিন্তু, গতিকে সময় থাকোঁতে ল'ৰা এটা বিচাৰি বিয়া হৈ যোৱা, নহ'লে চবেই কিন্তু ঘৰতে বুঢ়ী হৈ আছা বুলি হাঁহিব হ'লে দেই পাপৰি। নাই জানো গাঁৱৰ এই সৰু সৰু ছোৱালীবিলাকে বিয়া হৈ এই ল'ৰা ছোৱালী মাক হ'লগৈ, তোমাৰ লগৰ কেইজনীতো ল'ৰা ছোৱালী স্কুলেই যাব পৰা হ'ল, গতিকে তুমি আকৌ এতিয়া বিয়াৰ কথা ভবা নাই বুলি ক'লে হ'ব জানো? মুঠতে যোনেই লগ পাই কেৱল খালি পাপৰিক এই বিয়াৰ কথাটোকে শুনায়। পাপৰিৰ খং উঠে, বিৰাট বেছি খং উঠে, আৰু সেয়েহে খঙতে তাই সেইদিনাখন ওচৰৰ খুৰীগৰাকীক এই বুলি উত্তৰ দিলে। হ'ব খুৰী, মই বাৰু মোৰ বিয়াৰ কথা চিন্তা কৰিম। পিছে এটা কথা নহয়, আপোনাৰ ছোৱালীজনীৰ খবৰ কওকচোন। এই যে ক্লাছ 9লৈকে পঢ়াই গৈছিল, তাইৰ কথা কৈছোঁ। শুনিছিলোঁ গিৰিয়েকৰ ঘৰত বোলে কিবা কাজিয়া হৈছিল, 2 মাহ হেনো ঘৰতে আছিল আপোনালোকৰ আহি। এতিয়া পিছে গিৰিয়েকৰ ঘৰলৈ গ'লনে আপোনালোকৰ ঘৰতে আছে? আছে তাই আছে, আমাৰ ঘৰতে আছে। বুলি গিৰিয়েকৰ লগত কাজিয়া কৰি অহা নাই, এনেই 2দিনমান থাকোঁ বুলিহে আমাৰ ঘৰলৈ আহিছিলে। হ'ব দিয়া, মই বজাৰলৈ গৈ থাকোঁতেই দেৰি হ'বগৈ নহয়। যোৱা, তুমিও অফিচৰ পৰা আহি পাইছাহে, যোৱা সোনকালে ঘৰলৈ যোৱা। জীয়েকৰ কথা ওলোৱা দেখি তেওঁৰ একেবাৰে বজাৰলৈ যাবলৈ দেৰি হৈ গ'ল। পাপৰি জানে কেনেকৈ জোকৰ মুখত আচলতে চূণ দিব লাগে, চুঙা চাই সোপা দিব লাগে। তাই ঠিক তেনেকুৱাই কৰে, সেয়েহে তাইক বৰ বিশেষ এটা মানুহবিলাকে সুধিবলৈ সাহস নকৰে। সেয়েহে তাই সলনি ঘৰৰ মানুহখিনিকে সোধে, মানে মাকহঁতক। তাৰপিছতে পাপৰি ঘৰলৈ গুচি আহিল। 2দিনমান পুনৰ তেনেকৈয়ে পাৰ হ'ল, আৰু তাৰপিছতেই মাহীয়ে পাপৰিহঁতৰ ঘৰলৈ পুনৰ আহিল, আৰু আহিয়েই মাহীয়েকে যে কৈছিল ল'ৰাজনৰ কথা, সেই ল'ৰাজনৰ কথা মাকৰ আগত ক'লেহি। ল'ৰাজনৰ ঘৰত বোলে মাহীয়েকে হেনো সুধিছিল, ল'ৰাজন ৰেডি আছে পাপৰিক বিয়া পাতিবৰ বাবে, মানে পাপৰিহঁতৰ ঘৰলৈ পাপৰি চাবলৈ আহিবৰ বাবে। এতিয়া পাপৰিৰ ওপৰত কথা যে তাই ল'ৰাজনক আহিবলৈ দিয়ে নে নিদিয়ে, সেইটো কথাকে আহি তেওঁ বায়েকৰ আগত ক'লেহি। বাইদেউ, মই ল'ৰাজনৰ ঘৰত সুধিছিলোঁ বুজিছ, এই ল'ৰাজনৰ একো আপত্তি নাই, এই মাকহঁতৰো একো আপত্তি নাই,
তেওঁলোকেতো সোনকালে মুঠতে বিয়াখন পাতিব বিচাৰিছে। পাপৰিৰ কথা মই কৈছোঁ, চাকৰি কৰে আমুক তামুক, গতিকে তেওঁলোকেতো বৰ ভাল পাইছে। এতিয়া তেওঁলোকে অহা সপ্তাহলৈকে পাপৰিক চাবলৈ আহিম বুলি কৈছে। এতিয়া কি কবি পিছে তই পাপৰিক সুধিলি নে কথা? তেওঁলোকে বাৰু তাইক সোধা নাই, কিন্তু তই ল'ৰা ঘৰৰ মানুহক আহিবলৈ বুলি কৈ দিবি। আৰু তাইক এবাৰ সুধি মেলি থাকিবলৈ নাই, চিধাই কমহে যে তাই এইবাৰ বিয়া হ'বই লাগিব। মুঠতে এইবাৰ তাইৰ একো আপত্তিৰ কথা মই নুশুনো। এইবাৰ তাইক মই বিয়া দিম বুলি কৈছোঁ যেতিয়া বিয়া দিমেই। তই ল'ৰা ঘৰৰ মানুহক আহিবলৈ কৈ দিবি। এইবাৰ তাই ইচ্ছা অনিচ্ছা মই সুধি নাথাকোঁ, এইবাৰ তাই বিয়া হ'বই লাগিব। এতিয়া বাৰু পাপৰিৰ লগত কি হ'ব? এইবাৰতো মাকে পাপৰি জোৰ কৰি হ'লেও বিয়া দিমেই বুলি কৈছে। কিন্তু পাপৰি বাৰু মান্তি হ'বনে? বিয়া হ'বনে মাকৰ কথা মতে? এইফালেতো মাকে ল'ৰা ঘৰৰ মানুহক আহিবলৈ বুলি কৈয়ে দিলে। কি হ'ব আচলতে? পাপৰি বিয়াখন হ'বগৈ নে হ'ব আন কিবাহে? নে শেষতগৈ পাপৰি স্বয়ম্বৰহে হ'বগৈ নেকি? কি হ'ব কি নহ'ব এই সকলোবিলাক দেখিবলৈ পাম আমি আমাৰ অহাটো খণ্ডত। তেন্তে ভিডিঅ'টো কৰিছোঁ মই আজিলৈ মানে বিশেষ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন কাহিনীৰ সৈতে। তেতিয়ালৈকে